ব্ৰহ্মকুমাৰী বুলিবলৈ গ'লে এটা আধ্যাত্মিক ফ্ৰড কোম্পানী এটা, ঠিক আছে। অকল ব্ৰহ্মকুমাৰী নহয়, ব্ৰহ্মকুমাৰীৰ নিচিনা বহুত সংস্থা এতিয়া সনাতনক লৈ বেপাৰ কৰি আছে, কিন্তু ব্ৰহ্মকুমাৰীটো এটা মাৰাত্মক সংস্থা। মাৰাত্মক পৰ্টটো কৈছোঁ মই, কেৱল এণ্টি সনাতনী নহয়, এণ্টি ছ'চিয়েলো হয় আৰু এণ্টি নেশ্যনেলো বুলি ক'ব পাৰি। ইহঁতি আজি আমাৰ অসমৰ ভৱিষ্যত, আমাৰ ভাৰতৰ ভৱিষ্যতৰ কাৰণে থ্ৰেটনিং এটা হৈছে। তেওঁলোকে নতুন এটা প্ৰগ্ৰাম লৈ আহিব, দৈনন্দিন এটা প্ৰগ্ৰাম লৈ আহিব, মানুহৰ মাজত যাব, জাল পেলাব, মানুহক টানি আনিব আৰু তেওঁলোকৰ এই যিটো বেমাৰটো ভৰাব আৰু তেওঁলোকৰ নিজৰ সন্মুখত লৈ যায় তাহাঁতক ইউজ কৰিব। ব্ৰহ্মকুমাৰীৰ কোনো নিজস্বতা বোলা বস্তুটো নাই। এই সংস্থাটো পাকিস্তানত আছিলে, পাকিস্তানৰ পৰা এটি খেদা খাইছিলে, 12 বছৰ কাৰাচীত আত্মগোপন কৰি আছিলে। তাৰপিছত 1950 তেওঁলোকে আহি আমাৰ মাউণ্ট আবুত সংস্থাপন লয়। তাৰপিছত গোটেই ভাৰতত বিয়পিবলৈ আজি এওঁলোকে ভাৰতৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত ৭৫,০০০ গাঁৱত সোমাই পৰিছে। অসমত বৰ বেয়াকৈ বিস্তাৰ কৰিছে। এইকেইদিন মই লাগি আছোঁ, এওঁলোকে নচা মুক্তি বুলি গভৰ্ণমেণ্টৰ লগত, মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ আৰু ৱেলফেয়াৰৰ লগত কিবা এটা MOU কৰিছে। এইটো এটা কেপচুল যে খাওঁ আমি, কেপচুলটো মুখা, কেপচুলটো হ'ল নাচা মুক্তি নামৰ কেপচুলটো, তাৰ ভিতৰত ইহঁতৰ ভাইৰাছটো আছে। এতিয়া সৰু সৰু ল'ৰা ছোৱালীৰ ভিতৰত পাইছে। এইটো আমাৰ গুৱাহাটীত কালি 4টা স্কুলত মই পোষ্টাৰ পাইছোঁ। মই পোষ্টাৰটো দিওঁ, আপুনি লগাব। গুৱাহাটীত প্ৰত্যেক অসমৰ স্কুলত সোমাব। মই ইতিমধ্যে কৈছিলোঁ, ৰাইজক কৈছিলোঁ, মিডিয়াত কৈছিলোঁ, কাৰো কেয়াৰ নাই, কোনো চিন্তাই যেন নকৰে। মৰক অসম, কাৰো মানে যেন মই অকলে ঠিকা লৈ দিছোঁ নেকি, ইমান লাগি আছোঁ। আজি হতাশ হৈছোঁ, এই ফটোবোৰ চাই হতাশ হৈছোঁ। সৰু সৰু বাচ্চা কণমানিৰ ওচৰত ব্ৰহ্মকুমাৰী গৈ পাইছে। তেওঁলোকৰ এটাই মতলব, মানে বিবাহ পাতিব নালাগে, জীৱন খতম হ'ব, ভয় দেখাব, বিবাহ পাতিব নালাগে। বিবাহ মানেই পাপ, মানে ছোৱালীবোৰ ফ্ৰী পায়, মানে উৰি থকা চৰাই, আৰু ঘৰ কৰিলে বিয়া পাতিলে বন্ধন। কুমাৰীসকলেহে মানে জীৱনটোৱে বেষ্ট জীৱন, মানে চাদি মানে বৰবাদী। এনেকুৱা এটা ভাইৰাছ অসমৰ সনাতনী সমাজ, ভাৰতৰ সনাতনী সমাজৰ মানে নিষেধ কৰাৰ, জনসংখ্যা কম কৰাৰ এটা ভয়ংকৰ ষড়যন্ত্ৰ। কিন্তু যেন গোটেই প্ৰশাসন নিমাত। আজি মেইন লাইন মিডিয়া আজি চতুৰ্থ স্তম্ভ। মোৰ কথাটো গৈ পাইছে, 4 লাখ বিহু পাইছে, কি প্ৰশাসনক গম পোৱা নাই, পুলিচ প্ৰশাসনে গম পোৱা নাই, চৰকাৰে গম পোৱা নাই। এবাৰো আহি মোক সুধিছেনে? মইতো বাৰে এটাই কথা কওঁ, মই মিডিয়াত কথা পাতি আছোঁ। মিডিয়া কথা কোৱাটো অধিকাৰী। ইমান আজিও মই এটা FIR লিখিছোঁ, এই স্কুলত গৈ থকা কাৰণে DGPক দি আছোঁ, পুলিচ ভাঙৰ পুলিচক দি আছোঁ, CMক দি আছোঁ, চবক দি আছোঁ, কিন্তু কোনো একশ্যন নলয়। গোটেই মিনিষ্ট্ৰী মানুহ এওঁলোকৰ হাতত। তেওঁলোকে কয় প্ৰধানমন্ত্ৰী মোৰ লগত, ৰাষ্ট্ৰপতি মোৰ লগত, CM আমাৰ লগত, গভৰ্ণৰ আমাৰ লগত, MLA MP চব। 4 দিন আগতে ৰূপনগৰত কিবা এটা প্ৰগ্ৰাম কৰিছিল নচা মুক্তি। তাতে আমাৰ MLA বিজয় গুপ্তা প্ৰেজেণ্ট আছিলে। কেনেকুৱা আছিলে? তেওঁৰ ফটো মোৰ ওচৰত আছে। ওপৰত এই পাখণ্ড বাবাটো, সেই পাখণ্ড লেখৰাজটো শিশু যৌন নিৰ্যাতনকাৰী মানুহ। সি 400 বাচ্চাৰ ওপৰত ৰেপ কৰিছে। সেই মানুহটোক শিৱ বুলি লৈ আহিছে। ভাবকচোন, ক'ত আছোঁ আমি? মই ইমান কৰাৰ পিছতো ৰখাব নোৱাৰিলোঁ। আজি স্কুলত গৈ সোমাই আছে। অসমৰ প্ৰত্যেকটো স্কুলত সোমাব। কেইটা বাচ্চা চাগে ইহঁতৰ বলি হ'ব মই নাজানো, কিন্তু গোটেই প্ৰশাসন নিমাত। আজি কিন্তু মোৰ কথাখিনি ৰেকৰ্ড থাকিব লাগিব। যিদিনা মই দেখাম যে এই নাচা মুক্তি নামত তাহাঁতে কিমান মানুহ আৰু ভৰ্তি কৰিলে, সেইটা কিন্তু মই চবক এৰি নিদিওঁ। আৰু ব্ৰহ্মকুমাৰী মানুহকো মই কৈছোঁ, আপোনালোক ইউজ হৈ আছে, আপোনালোকক মাউণ্ট আবুৰ মানুহে ইউজ কৰি আছে, সনাতনক দি সনাতনক মাৰি আছে। আপোনালোক তেওঁলোকক বলি হৈ নিজৰ সমাজখনক নিষেধ নকৰিব। আজি ব্ৰহ্মকুমাৰী ইয়াত থকা মানুহবোৰ অসমৰ মানুহ, অসমীয়া মানুহ। আজি আপোনালোক অসমকে মাৰি আছে। কিয় অসমক মাৰি আছে আপোনালোকে? মই যে চিঞৰি কৈ আছোঁ, গম পায়নে? কিয় গম পাই কোৱা নাই আপোনালোকে? আজি ৭৫ বছৰ ধৰি ব্ৰহ্মকুমাৰী উৎপাত কৰি আছে, কোনোবাই মাত মতা নাই কিয়? ইমান ছোৱালী তাতে বিয়া নকৰাকে বন্দী হৈ আছে। তেওঁলোকক কোনো মেডিকেল সুবিধা নাই, কোনো চেলেৰি নাই, কোনো ভৱিষ্যতৰ সুৰক্ষা নাই। তেওঁলোক তাতে যেন এটা বণ্ডেড লেবাৰ যিটো কয়, বন্ধুৱা মজদুৰ হিচাপে খাটি আছে। পাৰ্বতী বুলি বনাই দিছে, শিৱৰ লগত বিয়া পাতে। কোন হয় তহঁতি? কোন হয় কোন ব্ৰহ্মকুমাৰী পাৰ্বতীক বনাব লাগে? শিৱৰ লগত বিয়া পাতে। ইমান ভিডিঅ' আছে মোৰ ওচৰত। এওঁলোকক বানাৰসী লাল বুলি মেডিকেল উইং, তাৰো ভিডিঅ' ওলাইছে, ষ্ট্ৰিং ভিডিঅ' মোৰ ওচৰত আছে। এওঁলোকক মানে মানুহে এইদৰে কচু কটা দি কাটিব দিয়ে, ইহঁতক এইদৰে দৌৰাব নহয় অসমৰ পৰা, কিন্তু মানুহ ওলাই নাহে। কমেণ্টছত চবেই কথা পাতি আছে, কিয় ওলাই নাহে আপোনালোকে? কোনে অসমখন ৰক্ষা কৰিব? ইমান ল'ৰা ছোৱালীয়ে, ইমান মানুহে অসমৰ কাৰণে জীৱন দিলে, তেজ দিলে। আজি আমি এওঁলোকক আমি খেদিব নোৱাৰোঁনে? আৰু যদি মই ভুল,
কিয় প্ৰশাসন আহি মোক এইটো কৰা নাই কিয় ব্ৰহ্মকুমাৰী মোৰ এগেইনষ্টত একশ্যন লোৱা নাই আজিলৈকে কিয় মোৰ কথাৰ উত্তৰ দিয়া নাই এই নাচা মুক্তি প্ৰগ্ৰামটো যাতে ষড়যন্ত্ৰ নহয় কিয় নকয় ব্ৰহ্মকুমাৰী নিজে এটা নিচাৰ ফেক্টৰী কাৰখানা তাত সোমাই গ'লে মানুহ ওলাব নোৱাৰে ব্ৰহ্মকুমাৰীত গৈ যালে মানুহ ওলাব নোৱাৰে ব্ৰহ্মকুমাৰীত সোমাই যোৱা মানুহৰ জীৱন শেষ পৰিবাৰ শেষ তাৰপিছত আপোনাৰ নচা মুক্তি প্ৰগ্ৰামটো লৈছে নিজৰ পাব্লিচিটি কৰাৰ কাৰণে লাজ লগা নাই ভয় লগা নাই আপোনালোকক দিনা অসমৰ মানুহে গম পাব আপোনালোকৰ কি অৱস্থা হ'ব হোৱাট ইজ দিছ গয়িং অন বিৰাট কিন্তু হতাশ হৈছোঁ মই অসমৰ মানুহৰ পৰা হতাশ হৈছোঁ দল সংগঠন যিমান হিন্দুৰ এইখিনি সংগঠন আছে হিন্দুৰ নামত চলি আছে বজৰং দল কিবা দল কি কাম আপোনালোকৰ কাম কি আপোনালোক কওকচোন এবাৰ মোৰ ফোন নম্বৰটো দিব আপোনালোকে মোৰ তলৰ ফোন নম্বৰ দিব আজি মই ফোন নম্বৰ দিয়া এবাৰ ফোন কৰি সোধকচোন কালি মই আপোনালোকৰ লগত কুৱেশ্যন কৰিম আৰু নহ'লে বাদ দিম যাওক মইতো হেৰালোঁ যি হেৰাব লগা আছে মই কি হেৰাম আজি যিমান টকা খৰচ কৰি মই ইয়াত লাগি আছোঁ এই টকাৰে মই এটা একদম ধুনীয়া জীৱন জীয়াই থাকিলোহেঁতেন আজি বম্বে কালি দিল্লী কালি ফলানা জেগা জীয়াই থাকিব পাৰিলোহেঁতেন কিয় খাটি আছোঁ জীৱনটো বৰবাদ কৰি মই নিজেই নিজৰ টকা লগাইছোঁ পৰ্টেল পুৰা আহে তাহাঁতি লগ দি আছে তাহাঁতকো কিবা এটা দিব লগা হয় তাহাঁতকতো চৰকাৰে দান দক্ষিণা নিদিয়ে কিবা নহয় কিবা কৰি মই চলাই আছোঁ নিজৰ টকা দি খৰচ কৰি নিজৰ ষ্টুডিঅ' বনাইছোঁ আমোক বনাই কাৰণ মই যি হেৰালোঁ যাতে আনে হে নেৰায় বেলেগৰ পত্নী তাত নাযায় বেলেগৰ ভণ্টি তাত নাযায় বেলেগৰ মাতৃ তাত নাযায় তাৰ কাৰণে মই লাগি আছোঁ মই কোনো দল সংগঠন গঢ়াৰ কাৰণে নেতা বনাৰ কাৰণে একো কৰা নাই মোক দুখ লাগিছে যিদিনা যদি মই মোৰ পত্নীক হেৰাইছিলোঁ সেইদিনা যদি কোনোবাই থাকিলেহেঁতেন মই চাগে তাক বচাব পাৰিলোহেঁতেন সেইদিনা মই লাগে কিয় নহয় মই থিয় দিওঁ বুলি কাৰণে আজি লাখ লাখ অসমীয়া তাৰ পৰা বাচিছে ব্ৰহ্মকুমাৰীৰ পৰা লাখ লাখ বাচি মানে ভাৰতত অসমৰ বহু মানুহ ওলাই আহিছে কমেণ্ট কৰি আছে মানুহে কি দাদা আপুনি বহুত ভাল কাম কৰিছে কালি এজনী ছোৱালী ফোন কৰি কান্দিছে কি মই কি কৰোঁ ভণ্টিক কেনেকুৱা উঠাই আনো মোক ধৈৰ্য ধৰক কি নহয় এজন কালি 8টা বজাত ৰাতি মোক ফোন কৰিছে মোৰ পত্নী ব্ৰহ্মকুমাৰীক মই কি কৰোঁ গোটেই ইণ্ডিয়া বা মোৰ ওচৰত ফোন আহি আছে আজি এই অসমৰ মাটিত কিন্তু আজি অসমীয়া নীৰৱ কিয় নীৰৱ মই নাজানো কি কাৰণে ভয় খাই আছে নাজানো ইমান নেতা পালি নেতা আছে তাহাঁতো চুপ আৰু হিন্দু ধৰ্মৰ এই ধীৰেন্দ্ৰ শাস্ত্ৰী কি ঠাকুৰ জয়া কিশোৰী চব চুপ কাৰণ চবৰে এই গ্লাছৰ ঘৰত থাকে আৰু ইহঁতি বেলেগত পাথৰ মাৰিলে ইহঁতৰ ওপৰত যে পাথৰ মাৰিব গম পায় সব মানুহে কোনোবাই হিন্দুক বিকি আছে কোনোবাই জাতিক বিকি আছে কোনোবাই দেশক বিক্ৰী কৰি আছে বাছ ব্যস্ত সাধাৰণ মানুহ ওলাই আহক একদম হাতযোৰ নিবেদন কৰিছোঁ ওলাই আহক অসমক বচাওক ভাৰতক বচাওক সনাতনক বচাওক এই ব্ৰহ্মকুমাৰীৰ নিচিনা এণ্টি নেশ্যনেল এণ্টি ছ'চিয়েল এণ্টি সনাতনী সংগঠনৰ পৰা ধন্যবাদ